যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কনভেনশ্যন চেণ্টাৰত বান বিধ্বস্ত জিলাৰ বিষয়াৰে বৈঠক 9 আগষ্টৰ পৰা বন্যাৰ্তৰ ক্ষয়ক্ষতিক লৈ হ'ব জৰীপ 30 আগষ্টত প্ৰকাশ পাব ক্ষয়ক্ষতিৰ জৰীপৰ প্ৰথমখন তালিকা উজনিৰ 4 জিলাৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা বৈঠক মন্ত্ৰী বিধায়ক আৰু জিলা আয়ুক্তৰে বানপানীক লৈ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ যোৰহাটৰ কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত বৈঠকত বন্যাৰ্তৰ ক্ষয়ক্ষতিৰ জৰীপক লৈও আলোচনা বৈঠকৰ অন্তত ক্ষয়ক্ষতিৰ জৰীপক লৈ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9 তাৰিখৰ পৰা আমি ক্ষতিৰ যিটো জৰীপ সেই জৰীপ আমি আৰম্ভ কৰিম প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব মই ভাবো যে 30 আগষ্টৰ ভিতৰত আমি এটা অনুমান কৰিব পাৰিম যে এই গোটেই স্থায়ী সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কিমান টকা ব্যয় কৰিব লাগিব এবাৰ গোটেই পুঁজিৰ পৰিমাণটো জনাৰ পিছত আমি ডেফিনেটলি ৰাজ্যক যেনে ধৰণে সহায় কৰিব লাগে আমি নিশ্চিতভাৱে তেনেকে সহায় কৰিম সোমবাৰৰ পৰা বান বিধ্বস্ত অঞ্চলৰ বিদ্যালয়ত হ'ব পাঠদান একেবাৰে কৰিব নোৱাৰাকৈ ক্ষতি হোৱা বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কাষৰ বিদ্যালয়খনত গৈ ক্লাছ কৰিব পাৰিব ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ বান বিধ্বস্ত বিদ্যালয়সমূহক প্ৰাৰম্ভিক মেৰামতিৰ কাৰণে যোৱাকালি আমি 2 লাখ টকাকৈ দিছোঁ যিসমূহ বিদ্যালয় একেবাৰে খুলিব পৰা অৱস্থাত নাই তেওঁলোকে কাষৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীখিনিক টেগ কৰি ল'ব পাৰিব আমি ইন্সপেক্টৰ অফ স্কুল আৰু ডিঅ সকলক নিৰ্দেশ দিছোঁ আদাৰৱাইজ 10 তাৰিখৰ পৰা শিক্ষা গ্ৰহণ আৰম্ভ কৰাৰ বাবে আমি নিৰ্দেশ দিছোঁ কৃত্ৰিম বান ৰোধৰ বাবে চৰকাৰ ৰাজ্যে একেলগে কাম কৰিব লাগিব ৰাইজৰ বাজতো সজাগতা লাগিব যোৰহাটৰ কৃত্ৰিম বান সন্দৰ্ভত মুখ্যমন্ত্ৰীক সোধা প্ৰশ্নত গুৱাহাটীৰ প্ৰসংগ টানি উত্তৰ সাংবাদিকক জিলা আয়ুক্তক যোৰহাটৰ কৃত্ৰিম বানৰ সমস্যা সন্দৰ্ভত চকু দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ড্ৰেইন আমি বনাই থাকোঁ ড্ৰেইনসমূহ পৰিষ্কাৰো হৈ থাকিব লাগিব পৰিষ্কাৰ কৰিব গ'লে দেখা পোৱা যায় যে হাজাৰ হাজাৰ বটল হাজাৰ ঘৰুৱা সামগ্ৰী তাত পৰি থাকে কৃত্ৰিম বানপানী ৰোধৰ ক্ষেত্ৰত চৰকাৰ আৰু ৰাইজ একেলগে থিয় হৈ কাম নকৰিলে এই সমস্যাৰ সমাধান বহুত জটিল যোৰহাটৰ বিষয়ে মই নাজানো যোৰহাটৰ সমস্যাটো মই আয়ুক্ত মহোদয়ক কৈ যাম চাবৰ কাৰণে পানী হোৱাৰ পিছত আমি সকলো আমাৰ খং উঠে কিন্তু পানী নহবৰ কাৰণে যে বছৰটো আমি নলাটোত একো নেপেলাওঁ সেইখিনি কাম কৰিবৰ কাৰণে ৰাইজৰ মাজত এটা সজাগতাৰ প্ৰয়োজন যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ